আজি মৰিগাঁও মহাবিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত সপ্ত সিন্ধু প্ৰকাশনৰ উদ্যোগত মৰিগাঁও শতদল শাখা সাহিত্য সভা তক্ষশিলা সামাজিক সাংস্কৃতিক পৰিষদ স্বেচ্ছাসেৱী সংগঠন সাতভনী ফাউণ্ডেশ্যনৰ সহযোগত চিৰনমস্য বহুমুখী প্ৰতিভা অধিকাৰী প্ৰয়াত গোপীনাথ কাকতি সোঁৱৰণত স্মাৰক বঁটা অনুষ্ঠান গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠান আৰম্ভণি কৰে বন্তি প্ৰজ্বলনেৰে। বন্তি প্ৰজ্বলন কৰে মহেন্দ্ৰ শইকীয়াই। ঘোষিকা ঋতু গগৈয়ে ধৰা অনুষ্ঠানটোত উপস্থিত থাকে বৰপেটা সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলক সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটোত বঁটা প্ৰদান কৰে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাসক প্ৰয়াত গোপীনাথ কাকতিৰ সোঁৱৰণি বঁটা প্ৰদান কৰাৰ লগতে অসমৰ 17জন বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰে। মৰিগাঁও সদৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি পুনাদেৱী মহন্তৰ কাব্যগ্ৰন্থ ফুটুকী পখিলা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। উক্ত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ৰহস্য মুখ্য সম্পাদক ডক্টৰ বাবু ৰাভা হাকাচামে। অনুষ্ঠানত শতাধিক ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱাৰ লগতে মৰিগাঁও মহাবিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহ জীপাল কৰি উঠা পৰিলক্ষিত হয়। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট JNKD নিউজ। আমি আমাৰ প্ৰভু ঈশ্বৰৰ হাতেৰে তেখেতক বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। সমাজ ৰত্ন বঁটা তেখেতক প্ৰদান কৰা হৈছে। আমন্ত্ৰণ জনোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰী হিচাপে তেওঁলোকে এইবাৰ নিৰ্বাচিত কৰিছিলে আৰু মধ্যস্থতাকাৰী ডক্টৰ নন্দী দত্তই মোক ফোনত ক'লে যে বাপ আপোনাক এইবাৰ বঁটা দিয়া হৈছে মৰিগাঁও, আপুনি যাবনে? বাৰু যাম বাৰু, মানুহখিনি বিচাৰিছে এতিয়া। আৰু আহি মোৰ এনেকুৱা উপলব্ধি হৈছে যে বিভিন্ন ক্ষেত্ৰৰ মানুহ যিবোৰ মানে আচলতে যাৰ বক্তব্যৰ মাজেৰে মটিভেশ্যন যে জীৱন কি, জীৱনশৈলী কি, জীৱনৰ দৃঢ়তা কি, মনৰ দৃঢ়তা কি, এইবিলাক কথাই মানুহক যিটো মানে কোনোবা মানে যদি হতাশাটো ভুগি আছে সেই হতাশাত ভোগা মানুহজনেও প্ৰেৰণা পায়। আৰু তদুপৰি মানে সাহিত্যিক, কবি, কোনোবা শিল্পী, সাংবাদিক বা একৰণ ভাগৱতী সমাজকে লৈ শংকৰ সংঘৰ বিভিন্নজন পদকৰ্তা তেওঁলোকে আহি একেলগে সমবেত হৈ যিটো অনুষ্ঠান পাতিছে সেই অনুষ্ঠানটো নিশ্চিতভাৱে আৰু বিশেষভাৱে ধন্যবাদ দিব লাগিব যে তেওঁলোকৰ দুগৰাকী ছোৱালী অলকানন্দা আৰু ৰশ্মি গোপীনাথ কাকতি যাৰ সোঁৱৰণত আজি অনুষ্ঠানটো হৈছে, তেখেতে দি থৈ যোৱা অৱদানক আজি জীয়াই ৰাখিছে আৰু এনেভাৱে জীয়াই ৰাখক। মোৰ অনুভৱ, মই অতি সুখী আৰু আনন্দিত হৈছোঁ আৰু বিশেষভাৱে বঁটাটো আমাক দিয়াই আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোকে ভগৱানে কৃপা কৰক তাকেই কামনা কৰিছোঁ। ভাল লগা এটা অনুষ্ঠানলৈ আহিলোঁ। সপ্তহিন্দু প্ৰকাশন আচলতে এনেকুৱা এটা বস্তু, প্ৰথমতেই ক'ব লাগিব সপ্তহিন্দু প্ৰকাশনৰ যিটো বাণী, কিতাপ পঢ়ুৱাওক আৰু কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলক, সেইটো খুব ভাল লগা মোৰ অতি প্ৰিয় বাণী। আৰু দ্বিতীয় কথা হ'ল কি, সপ্তহিন্দুৰ উদ্যোগত মৰিগাঁও শাখা সাহিত্য সভা শতদল আৰু তক্ষশিলা সাংস্কৃতিক পৰিষদৰ উদ্যোগত আজি যিটো অনুষ্ঠান হ'ল খুব ভাল লাগিলে। শ্ৰদ্ধাৰ চিৰনমস্য ব্যক্তি গোপীনাথ কাকতি দেৱৰ স্মাৰক যিটো বক্তৃতা অনুষ্ঠান পাতিলে সঁচাকৈ অনুষ্ঠানটো মানে হাজাৰৰ মাজত এটা অনুষ্ঠান হৈছে। মোৰ দৃষ্টিত খুব ভাল লাগিলে। বহু বিজ্ঞ ব্যক্তিক লগ পালোঁ, বহুত কথা জানিলোঁ, খুব সুখী হ'লোঁ। আৰু তাতকৈও ভাল লাগিলে প্ৰয়াত নাথদেৱৰ দুই দুহিতা অলকানন্দা কাকতি আৰু ৰশ্মিৰেখাৰ আজি দেউতাকৰ স্মৃতিত দেউতাকৰ যিটো শ্ৰাদ্ধ পাতিলে, এই দেউতাকৰ এই শ্ৰাদ্ধটো যিটো পাতিলে সঁচাকৈ তেখেতসকল শ্ৰদ্ধা পোৱাৰ যোগ্য। কাৰণ শ্ৰাদ্ধটো হৈছে আমাৰ
শ্ৰদ্ধাৰ পৰা গতিকে হয়তো খুব বেছি পূজা পাতল নকৰি মানে মানুহ গোটাই কিবা খুৱাই তেওঁলোকে সেই শ্ৰাদ্ধ কৰা নাই এনেকুৱা এটা এভাগ শ্ৰাদ্ধ পাতিলে দুহিতাই যে সেই শ্ৰাদ্ধভাগৰ পৰা সমাজৰ উন্নতি হ'ব কেৱল মাত্ৰ কেইজনমান ভকতৰ নহয় গোটেই সমাজৰ উন্নতি হ'ব খুব ভাল লাগিলে মোৰ বহুত বহুত শুভকামনা তেখেতসকললৈ থাকিল আৰু আগুৱাই যাওক আৰু কাম কৰক আৰু সাত ভনীৰ কথাটো ক'বই নালাগে সাত ভনী আমাৰ অসমৰ এক অনন্য পৰিচয় সাত ভনীৰ উদ্যোগো সঁচাকৈ শলাগনীয় খুব ভাল লাগিলে এনেকুৱা অনুষ্ঠান হৈ থাকক আৰু সমাজৰ উপকাৰ হৈ থাকক ধন্যবাদ